মানে যোৱা ছেপ্টেম্বৰৰ 19 তাৰিখে আমাৰ ইয়াত গোহাঁইঘৰ প্ৰাংগণত সন্ধিয়া ঠিক 5:30 মান বজাত BPFৰ আমাৰ বোলে MCLA নৱনিৰ্বাচিত MCLA আমাৰ আগষ্ট টিকাই ইয়াত মিটিং কৰিব আহিছে। আহাত তেখেতৰ ভাষণ যিখিনি ভাষণ দিলে সেই ভাষণ শেষ হোৱাৰ পিছত ৰাইজৰ ফালৰ পৰা মই কিছুমান কথা ক'লোঁ এইটোৱে আগতো আমি BPF আছিলোঁ, কিন্তু আমি ৰাইজৰ কোনো উন্নয়নৰ কাম আমি দেখা নাপালোঁ, 1 নম্বৰ কথা। আৰু দ্বিতীয় কথা হৈছে কি, আমি মনসিং ছাৰৰ তাত আমি গৈছিলোঁ, যিহেতুকে আমাৰ তেখেতে একজন ৰাইজৰ প্ৰতিনিধি, তেখেতে যাতে আমাক গেট আউট দিছিল। আমাৰ অংগনবাদী চেণ্টাৰৰ কাৰণে গৈছিলোঁ, নিজে কিমান ভাল আমাক সেনেকৈ কৈ পঠাইছিল। আমি গুচি আহিলোঁ। তাৰপিছত গুচি আহি আমি চাপ চুপ মনে মনে বহি থাকলোঁ, আমাৰ উপায় নাই আৰু কি কৰিম। তাৰে পিছত আমি ব্লকত ঘৰৰ কাৰণে গ'লোঁ। ঘৰৰ কাৰণে য'ত শুভনশ্ৰী হেমন্ত হালৈ বুলি তেখেতে JRS, তেখেতে আমাৰ গাঁৱত কেইজনমান BPFৰ নেতাৰ লগত ঘৰবিলাক ছাৰ্ভে কৰিব আহিছিল। ছাৰ্ভে কৰিব অহাত আমি সুধিলোঁ আমাৰ ঘৰবিলাক ছাৰ্ভে নকৰে নেকি। তেতিয়া BPFৰ নেতা যিহেতুকে থাকিল, তেখেতে আমাৰ ঘৰবিলাক ছাৰ্ভে নকৰিলে, সেনেকৈ গুচি গ'ল। তাৰপিছত আমি ৰাইজৰ ফালৰ পৰা আমি 20 জনমান মানুহ যাই, সেই সময়ত কৰোণাৰ সময় আছিল, কৰোণাৰ আগত অলপ আছিল। তাৰে পিছত আমি BDO ছাৰৰ তাতে গ'লোঁ। BDO ছাৰে আমাক কোনো ৰেছপন্স নেদাত আমি PD ছাৰৰ তাতে গ'লোঁ। PD ছাৰক ৰখি আমি দুপৰীয়া ঠিক 11:30-12 বজাত লগ পালোঁ। লগ পাই PD ছাৰক কথাখিনি মই অৱগত কৰালোঁ। অৱগত কৰাত তেখেতৰ যিখিনি বিভাগীয় মানুহ আছিল, তেখেতক মাতি আনি কথাবিলাক ক'লা। কোৱাৰ পিছত তেখেতে আমাক লিষ্ট এখন দিব দিলা। আৰু লিষ্টখন দি আমি আমাৰ কেইজনমানৰ ঘৰ আহিল, কিন্তু আমাৰ কেইজনমানৰ ঘৰ নাহিল। নেক্সট পুনৰ মই আৰু ব্লকত যাওঁত থমনাৰ হিন্দুমণি চেয়াৰমেন, তেখেতে কৈছে ঘৰবিলাক চব বন্ধ কৰি দিওঁ নেকি, এনেকৈ কৈছে। সেনেকৈ কৈ আমাৰ গাঁৱৰ আৰু কেইজনমান নেতাৰ লগত তেখেতক লগ হৈ কৈছে কি ঘৰবিলাক কপি লওঁ, ব্লকত বন্ধ কৰি থৈছে, গতিকে তোমাৰ হয় নাই ঠিক নাই, যদি হয় তুমি পইচা পাতি খৰচ কৰিব লাগিব। সেই বুলি কৈ 10,000কৈ টকা লৈছে এখন ঘৰৰ পৰা। গতিকে এইখিনি কথা মই এইবাৰ আগষ্ট ছাৰ যেতিয়া মিটিং কৰিব আহিছিল, সেইখিনি কথা মই আগষ্ট ছাৰৰ আগত মই অৱগত কৰিছিলোঁ। আৰু অৱগত কৰাত ৰাইজে মহিলাই সভাপতি হাতত তালিও মাৰিছিল, ছাপৰ্ট দিছিল কথাখিনিত। কিন্তু পাক মুহূৰ্তত কি ক্ষেত্ৰত কেনেকৈ বিচলিত হৈ গ'ল, তাৰ কাৰণে আজি মই এঘৰে হৈ গ'লোঁ এই কথাখিনি কোৱাৰ কাৰণে। তাৰমানে বহুত লাজ পালাক। আৰু মোক এঘৰেও কৰিছে, মই প্ৰতিবাদ কৰিছোঁ, সুধিছিলোঁ। মই আমাৰ সম্পাদকে মোক নটিচ এখন দিছিল, এইখন নটিচ আপোনালোকে দেখা পাইছে, এই নটিচখন দিওঁতে আমি সুধিছিলোঁ মই কিহৰ ক্ষমা খুজিব লাগে। মোকতো কোনো এটা মিটিঙত মাতা নাই। মাত্ৰ মিটিঙত এখন মিটিঙত মাতিছিল, সেইখন মিটিঙত সভাপতি পদত্যাগ আৰু আন এইখিনি কথা। আন শিতানত এই কথাটো ওলাইছে। মই আন শিতানত যিহেতুকে মোৰ ঘৰৰ অসুবিধাৰ কাৰণে যাব নৰাৰ পিছত সিদিনাই তেওঁ মিটিংখন মোক এঘৰীয়া কৰাৰ সিদ্ধান্ত কৰি এই এপ্লিকেশ্যনে মোক দিছিল। হেন মোৰ লক্ষী পূজাত মোৰ হিবা আছিল, তাতে 50 টকা পইচা চাউল দিব লাগে, সেইবিলাক মই ঘূৰি পঠাইছোঁ, নহ'লে গাঁৱৰ মানুহখিনি নাযাওঁ। এনেকুৱা কথা। তাৰমানে বহুত এতিয়া মই তাৰমানে বৰ বিপাঙত পৰিছোঁ। তাৰমানে ইবাগো নাপাওঁ সিবাগো নাপাওঁ। তাৰমানে এনেকুৱা হৈছে আমাৰ এই প্ৰশান্ত দাস, জিতেন দাস, শংকৰ দাস, পুলেন শৰ্মা, কৰুণা কলিতা আৰু হৰমোহন ৰয়, তাহাৰ চব টাকা আছে। তাৰমানে টাকাৰ কপিলে কি কৰিব এইটো তাৰমানে তাৰ এনেহেন ভাষ্য। গতিকে মই কি কৰিম, মইতো কাম কৰি খোৱা মানুহ, মই কাম কৰি খাব লাগিব। মই এতিয়া এঘৰীয়া মই কি কৰিম এতিয়া। গতিকে মই এতিয়া আপোনালোকৰ যোগেদি মই এইটোৱে ক'ব বিচাৰিছোঁ, মোক বিচাৰখন সুবিচাৰ লাগে, মোক মাতক তাহোন মই কি ভুল কৰিছিলোঁ। আৰু মই যদি ভুল কৰিছিলোঁ সিদিনাখনি মোক ক'ব লাগিছিল, বাহিৰা তই কিয় এইখিনি কথা ক'লি, তই ক'ব নালাগে, তই মনে মনে বহি থাক। মোক সেইদিনাখন ক'ব লাগিছিল। তাৰ 4 দিন পিছত যি বুবা কৰি হীৰাখন উলিয়ালা, কিহৰ কাৰণে উলিয়ালা সেইটো মই বুজি পোৱা নাই। তাৰমানে মূলতঃ BPFৰ মিটিঙত আপুনি তেওঁলোকৰ আগৰ ভুলবিলাক মই কৈছিলোঁ, এইটো সঁচা কথা। সেইটো আপোনাক দোষ হিচাপে ল'লে, সেইটো দোষ হিচাপে লৈছে। প্ৰশান্তটো চূড়ান্ত বদমাছ। প্ৰশান্ত এখন কলেজত কাম কৰে, মচৰপুৰ কলেজ। আপোনাৰ PHC যিখন পূবে কলেজ আছে, সেইখন কলেজত তেখেতে মই সাংঘাতিক ধুৰন্ত দেখাত মানুহটো নাংমেন চূড়ান্তৰ বদমাছ প্ৰশান্ত। শংকৰ দাস, হৰমোহনক চাব এইবাৰ সভাপতি এটা তেখেতে আমাৰ লখিমী পথাৰ প্ৰাথমিক বিদ্যালয় LP স্কুলত তেখেতে সভাপতি আছিল। তেখেতে 28,000 টকা ঘৰ লুটি কৰি ফেলছি, আমাক হিচাপে দিব নালাগে কমিটিত। সেই সময়ত কমিটিত মই আছিলোঁ। আমি ৰাইজৰ পৰা আমি বহুদিন গৈছিলোঁ, 4-5 দিন গেলোঁ, চেন্নাই গুচি গৈছি, খবৰ আহিম দিন এই চিষ্টেমত গুচি গ'ল। আজিলৈকে কিন্তু নহ'ল। কিন্তু আজি কিন্তু সেই কথাটো নাভাবি কিন্তু আজি মোৰ বিচাৰখন BPFৰ পক্ষক টানি মাত্ৰ মোৰ আজি বিচাৰখন কিন্তু কৰি মোক এঘৰীয়া কৰি থৈছে। মই ভাল পালোঁ যদি মোক মিটিঙত মাতলা হয়, মোক কোনো এখন মিটিঙত মাতা নাই। এইখিনি কথা হৈছে মেইন। এতিয়া মূলতঃ কিন্তু এই কেইজন মানুহ, শংকৰ দাস, হৰমোহন, পুলেন, জিতেন দাস, কৰুণা কলিতা, হৰমোহন ৰায়, এইকেইজন মেইন। প্ৰশান্তটো মেইন, একদম দাগাবাজ, প্ৰশান্ত দাগাবাজ।
হৰমোহন দাগাবাজ তাৰমানে পইচা ল'ৰাবিলাকৰ চাকৰি আছে, প্ৰশান্তৰ চাকৰি আছে, শংকৰৰ চাকৰি আছে, ল'ৰা চাকৰি আছে, পুলিচত কাম কৰে, কি কৰিব তাৰমানে কিয়ান নকৰে তাহোন চব খেয়াল খুচি মতে বিবেচনা বিচাৰ বিবেচনা খেয়াল খুচি মতে তাহাৰ মতেহে সমাজ চলব লাগিব, ৰাইজৰ মতে নহ'ব। সম্পাদকে কৈছিল কপিলক মাতি আনো আৰু হৰি কলিতা বুলি এজন আছে, ধনেশ্বৰ কলিতা আৰু সদা দাস, তাহোন কৈছিল কপিলক আমি বিচাৰত নাপালো, তাহোন কোনো পধ্যে বিচাৰত নামতে কপিলে আহিবান নাই, মোক বিচাৰত নামাতে, মই নাজতো দেখোন কেনেকে জানিল, গতিকে মইতো নিজে যাচি যাব নোৱাৰো, মই সেইকাৰণে যোৱা নাই। এতিয়া আপুনি ৰাইজৰ লগত থাকিব বিচাৰে? মই ৰাইজৰ লগত থাকিব বিচাৰো, কিন্তু বিচাৰখন মোক খুব বিচাৰ লাগে। আৰু মই সম্পাদকক কৈছিলো, ময়ো কৈছিলো 3 দিন সম্পাদক যিহেতু মোৰ এটা যাতায়াত আছে বা সম্পাদকৰ মোৰ লগত ভাল সম্পৰ্ক আছে, মই সম্পাদকক কৈছিলো বোলো এৰা কৰক, আপুনি এটা কাম কৰক, যিহেতুকে বিচাৰখন লিগেল হৈছে আনলিগেল হৈছে আপুনি বিবেচনা কৰি কওক, বোলে আনলিগেল হৈছে, যদি আনলিগেল হৈছে তেতিয়াহ'লে 3 দিন ময়ো সময় দিলো আপোনালোকক, মোক এই 3 দিন ভিতৰত মোকো মাতক, মই যাম মিটিঙত। আজিলৈকে কিন্তু সম্পাদকে মোক খবৰ দিয়া নাই, এতিয়া সমাজত যোগাযোগ কৰা নাই, যদি কৰিব লগা হয় মই কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।